আমি নিৰ্বাচনী প্ৰচাৰ কৰোঁতে আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেদি আমি নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। এইবাৰ আমাৰ ভকুৱামাৰী গাঁৱৰ একমুখ খণ্ডৰ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। উৎসাহ উদ্দীপনা প্ৰচুৰ পৰিমাণে মোৰ লগত সিহঁতে কষ্টও কৰিছে, মোৰ উৎসাহ দিছে। দিনে ৰাতিয়ে মোৰ লগত কষ্ট কৰি আজি মই জয়ী হ'বলৈ সক্ষম হৈছোঁ। সিহঁতক মই মোৰ এই গাঁৱৰ ৰাইজক মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। কিমান ভোটত জয়ী হৈছে? মই 53টা ভোটত মই বিৰোধী দলতকৈ মই জয়ী হৈছোঁ। কেনেকুৱা লাগিছে? মোৰ আজি খুবেই ভাল লাগিছে। আজি আমাৰ এই ভকুৱামাৰী একমুখ খণ্ডৰ ৱাৰ্ডৰ 15 বছৰে আমি ৱাৰ্ড নম্বৰ পোৱা নাছিলোঁ। আমি এই 15 বছৰৰ ৰেকৰ্ড ভংগ কৰি আজি আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। খুবেই আনন্দিত, মই খুবেই ভাল লাগিছে মোৰ আজি। ৰাইজে কি বিচাৰিছে আপোনাক? ৰাইজে মোৰ পৰা বহুত আশা আছে, ৰাইজৰ বহুত অভাৱ অভিযোগ আছে। আমাৰ 15 বছৰে আমাৰ কংগ্ৰেছ কৰ্মীসকল বহুত পিছপৰি আছে। কোনো আঁচনি বা কোনো ৰাস্তা ঘাটৰ কাম কাজ ঘৰে হওক বা পঞ্চায়তৰ আণ্ডাৰত হ'বলগীয়া বহুত কাম কাজ আমাৰ হোৱা নাই। সেইখিনি ৰাইজে মোৰ পৰা আশা কৰিছে। ময়ো তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ আৰু এইখিনি তেওঁলোকৰ আশা পূৰণ কৰিম বুলি মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ আজি। মোৰ নাম মজিবুল হক। মই ভকুৱামাৰী একমুখ খণ্ড ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে মই নিৰ্বাচিত হৈছোঁ। চাওক, আমি যিটো কলিয়াবৰত আছিলোঁ, ডিলিমিটেশ্যন হোৱাৰ পিছত আমি যেতিয়া ৰূপহীত গুচি গ'লোঁ, তেতিয়া আমি বিধায়ক পালোঁ নুৰুল হুদা। তেতিয়া আমাৰ আগত 15 বছৰ AGPয়ে ৱাৰ্ড মেম্বাৰ দখল কৰি আছিলে। তেতিয়া মই বিধায়ক মহোদয়ক এটাই অনুৰোধ জনাইছিলোঁ যে আমি আপোনাৰ সমষ্টিত আহিছোঁ, আমাৰ খুব আনন্দিত হৈছোঁ। এতিয়া আমাৰ ৱাৰ্ড 15 বছৰ AGP দখলত আছে। আপুনি যদি আমাক আশীৰ্বাদ দিয়ে, দোৱা কৰে, আমি নিশ্চয় সফল হ'ম। সেই ভিত্তিত আজি আমি এই সফল সামৰণি মাৰিছোঁ আৰু ৰাইজে আমাক বিপুল সঁহাৰি জনাইছে। আৰু ৰাইজৰ এই আশা আশীৰ্বাদ সদায় আমি মূৰত লৈ পূৰণ কৰিম বুলি আশাবাদী। কালি নিজকে এনেও অনুভৱ কৰিছোঁ, ভাবিছোঁ সপোনতে আছোঁ নেকি, নিজকে এনেকুৱা ফূৰ্তিত অনুভৱ কৰিছোঁ। 15 বছৰৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ মই MLAৰ লগত, সেইটো পূৰণ কৰিছোঁ। তাক লৈ মই বহুত গৌৰৱান্বিত। বিশেষকৈ মোৰ কৰ্মীসকল যিসকল উৎসাহিত আছিলে, চবকে মই ধন্যবাদ দিছোঁ। এইটো ভকুৱামাৰী 1 নম্বৰ ৱাৰ্ড বৰগলি GPৰ।